দেউৰী পিপলছ জাষ্টিছ ফোৰামত বঙহৰ যুঁজ এবাৰ ফোৰামৰ সম্পাদক হৰিপ্ৰসাদ দেউৰীৰ বিৰুদ্ধে সৰব সঞ্জীৱ শ্ৰীৰাম দেউৰী হৰিপ্ৰসাদ দেউৰীয়ে অনা গৰু সিন্ডিকেট ধন দাবীৰ অভিযোগ নস্যাৎ কৰিছে নতুনকৈ দেউৰী পিপলছ জাষ্টিছ ফোৰাম গঠন কৰাৰ দাবী ডিএসিৰ সৈতে মিলি হৰিপ্ৰসাদ দেউৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সোনাইঘুলিত অনুষ্ঠিত হ'ল দেউৰী জাতীয় মঞ্চৰ সাধাৰণ সভা এই সভাতে ফোৰামৰ 15জনীয়া সদস্যৰে নতুন কমিটি গঠন কৰা হয় প্ৰয়োজনত হৰিপ্ৰসাদ দেউৰীৰ কেলেংকাৰীৰ অধিক তথ্য ফাদিল কৰাৰ হুংকাৰ দেউৰী জাষ্টিছ ফোৰামৰ পৰা অনুৰাগ পল দেউৰী বহিষ্কাৰৰ পাছতে তীব্ৰতৰ হৈছিল সংঘাত দিছপুৰ আৰক্ষী চকীত গোচৰো পঞ্জীয়ন কৰিছে সঞ্জীৱ দেউৰীয়ে ট্ৰাইবেল হেনা সেই তিনিটা সংগঠন যৌথ প্ৰচেষ্টাত আমি বিশেষতে গম পাই পিনি দুখন ট্ৰাক আমি গৰু ট্ৰাকবৰ্তি আমি ধৰিছিলোঁ তেতিয়া সেইটো আমাৰ দিছপুৰ থানা আৰক্ষী চকী মাতি পেলাই আমি সেই গৰুবৰ্তি ট্ৰাক দুখন গতাই দিয়া হৈছিলে মই অলৰেডি মোৰ নিজৰ ফেচবুক পোষ্টত আজি মই আপলোড দিছোঁ তাৰপিছতো আজি তেখেতসকলে যিটো নেকি ইলিগেশ্যন লগাইছে মই ব্লেকমেইলিং কৰোঁ আৰু গৰু চিণ্ডিকেটৰ লগত জড়িত হৈছোঁ যদি প্ৰুফ আছে মোৰ ৰাজহুৱা মই ক'বলগীয়া নাই যদি তেনেকুৱা প্ৰুফ আছে মই ৰাজহুৱা জীৱন মই ত্যাগ কৰিম মোক ক'বলগীয়া একো নাই আৰু মই যোনজন ব্যক্তিয়ে হৰিপ্ৰসাদ দেউৰীয়ে যে আহি পিনি আপোনালোকক বাইট দিলে মই ক'ব বিচাৰিছোঁ তেখেতক আপোনাৰ যদি মই যদি আপোনাৰ আখ্যানটো যদি মই পঢ়িব লগা হয় গাত যিবিলাক কাপোৰ পিন্ধি আছে সেইকেইটো নাইকিয়া হ'ব তেখেতৰ যিটো নেকি সম্পূৰ্ণভাৱে যিটো তেখেতে কম্পিউটাৰ দোকানত কৰি আছে সেই বেছি নহয় আপোনালোকৰ সাংবাদিক বন্ধুসকলে গৈ পিনি যদি তেখেতৰ পঢ়া-শুনাৰ জৰিয়তে যদি ডেস্কটপটো উঠাই আনিলে হ'ল ক'বলগীয়া তাতে গোটেই প্ৰুফ তাত ৰামায়ণ মহাভাৰত চব ওলাব আজি দেউৰী পিপল জাষ্টিছ ফোৰামৰ কেন্দ্ৰীয় সমিতি কালি কাৰ্যনিৰ্বাহ আমি পূৰ্ণাংগভাৱে আমি গঠন কৰিছোঁ যিবিলাক গেলা আলু আছিলে গেলা আলুবিলাক বাহিৰ কৰি পেলাই দেউৰী জাতিৰ সৰ্বাংগী উন্নতিৰ হকে দেউৰীহঁতে ডিএসি দুৰ্নীতি হৈ যুঁজিবৰ কাৰণে আমি উঠি অহা নৱপ্ৰজন্মক লৈ পিনি কালি যোৱা 31/8/2025 তাৰিখে আমি সোণাইগুলি কাহিলীপাৰা দেউৰী জাতীয় মঞ্চত এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হয় আৰু লগতে দেউৰী জ্বলন্ত সমস্যাৰ ওপৰত আমি যিবিলাক সমস্যা চলি আছে গুৱাহাটী মাজমজিয়াত আমাৰ দেউৰী যুৱক যুৱতীসকলে ইয়াত বহুত কৰ্মস্থলীত আছে আমাৰ গাড়ী চলাই আছে কিবা চলাই আছে নাৰ্ছিং হোমত আছে আমাৰ সেইবিলাক আমাৰ আজি জাতিটো ডিএসি সাহিত্যৰ পৰিষদ গঠন হয় ইমান বছৰ হ'ল কিন্তু আজিলৈকে আমি ইয়াত সুবিধা নাই পোৱা এখন এম্বুলেঞ্চ আজি ডিএসি সাহিত্যৰ পোৱা নাই কিন্তু আজি দূৰ দূৰণিৰ পৰা যদি গুৱাহাটী মাজমজিয়াত আহে তেতিয়াহ'লে আমাৰ ইয়াত এম্বুলেঞ্চৰ কাৰণে হাহাকাৰ কৰিবলৈ হয় কাৰণ আমাৰ দেউৰী মানুহ আজি ইমান ডেভেলপ হোৱা নাই এই বেছি আমাৰ মাজত যে এইবিলাক যে সূত্ৰপাত হ'ল ডনাৰ মিনিষ্টাৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 6 কোটি টকা অহাৰ কাৰণে যিটো নেকি মাইনা তাঁতশালৰ কাৰণে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ কাৰণে দিয়া পইচাটো মই বিউটি আঁচন কৰিছোঁ য'ত নেকি এটা ডিষ্ট্ৰিক্টত দিবৰ কাৰণে মই বিউটি আঁচন কৰাৰ কাৰণে আজি মোৰ ওপৰত এইবিলাক এলিগেশ্যন লগাইছে মই কৈছোঁ এইটো কেঞ্চেল কৰাই পিনি আমাৰ চহা জীৱনত থকা শিপিনীবিলাক আমি যিবিলাক আমি কৈছোঁ যে মাইনা তাঁতশাল দিয়াতকৈ মাইনা তাঁতশাল দিলে আপোনালোকৰ সম্পূৰ্ণ প্ৰশিক্ষণ ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত